serious issue, man. Yes. বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনে ইতিমধ্যে পদত্যাগ কৰিব লাগে। অসমত এনেকুৱা ধৰণৰ কোনো ধৰণৰ এনেকুৱা ঘটনা হোৱা নাই আৰু তেওঁলোকেও জনা উচিত আমাৰ যুৱ কংগ্ৰেছৰ শক্তি আছে। 33 লাখ কিন্তু কংগ্ৰেছ কৰ্মী যেতিয়া ওলাই আহিব তেতিয়া কিন্তু কোনেও ৰক্ষা কৰিব নোৱাৰিব। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধিক্কাৰ জনাইছোঁ। তেওঁ যদি গৃহ বিভাগ চলাব নোৱাৰে তেখেতে গৃহ বিভাগৰ দায়িত্ব এৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ঘটনা যাতে কোনোদিনে নহয় আমি তাৰ বাবে অনুৰোধ জনাইছোঁ। অসমৰ ইতিহাসত নোহোৱা নোপোজা এটা ঘটনা ঘটিছে যে এজন সাংসদক হত্যা কৰিবলৈ চেষ্টা কৰিছে। গুৰুলৈকে তেখেতে কেনেধৰণে পিটিছে আপুনি দেখিছে। আৰু এনেকুৱা ঘটনা আমিও কংগ্ৰেছ দলে 60 বছৰ শাসন কৰিছোঁ অসমত। যোৱা 15 বছৰো কণ্টিনিউৱাছ কৰিছোঁ, তেতিয়া কিন্তু এনেকুৱা ঘটনা হোৱা নাছিল। এজন সাংসদৰ যেতিয়া নিৰাপত্তা নাথাকিব দেশৰ সাধাৰণ জনতাৰ কি নিৰাপত্তা থাকিব? অসমখন এতিয়া গুণ্ডাৰ বন্যভূমিলৈ পৰিণত হৈছে। এই অসমখন বিহাৰ আৰু ইউপি ষ্টাইলত আহিব লৈছে আৰু এইটো লাষ্ট 4 বছৰৰ পৰা হৈছে। লখিমপুৰতো দেখিছে, যেনে কেইদিনমান আগতে ৰাহুল গান্ধীহঁতে কি ঘটনা ঘটিছিল। এনেকুৱা ঘটনা ঘটা নাই। আমি ধিক্কাৰ দিছোঁ। আমাৰ লখিমপুৰ জিলা যুৱ কংগ্ৰেছে আজি আমি এখন FIR ইয়াত দিছোঁ আৰু ক্ষীপ্ৰ তদন্ত বিচাৰিছোঁ আৰু দোষীক কৰায়ত্ব কৰি শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিব লাগে। আৰু গৃহ বিভাগ নিশ্চিতভাৱে ইয়াত ফেইল হৈছে। গৃহ বিভাগৰ ইমান এটা বিয়াগুম গৃহ বিভাগ য'ত হাজাৰ হাজাৰ পুলিচ আছে, OC আছে, SP আছে, IGP আছে, DGP আছে। চবতকৈ লাজ লগা কথাটো এইটোৱেই, যিজন পুলিচকো তেখেতলোকে ৰাম পিটন দিছে আৰু এইটো গোটেই অসম পুলিচৰ গাত এই কেইটামান গুণ্ডাই হাত দিছে আৰু এনেকুৱা ঘটনা অসমত আগতে হোৱা নাই। নিশ্চিতভাৱে এইটো এটা কলংকিত দিন আৰু অসমৰ গৃহমন্ত্ৰীজনে পদত্যাগ কৰিব লাগে।